নমস্কাৰ মই তৃষ্ণা মোৰ এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰ স্বাগতম জনালোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে মোৰ নিজৰ ঘৰৰ এই ভগা পাকঘৰটোৰ পৰা। মানে আমি ঘৰটো বনাই আছোঁ, সম্পূৰ্ণ হোৱাগৈ নাই। যেনে তেনে এটা ফল্ডিং পাকঘৰ বুলি ক'ব লাগিব। আজি কাইলৈতো তেনেকৈ মানে খানা চানা বনাই খাই আছোঁ আৰু আজি অলপ দিনৰ পৰা। আৰু এতিয়া মিস্ত্ৰী লাগি আছে, পূৰা ৰুম ঢালাই দিছে। আৰু এফালে মই এখন ফাৰ্ম খুলিবলৈ লৈছোঁ। এইফালে মোৰ ঘৰটোৰ ছাইডতে লোকেল মুৰ্গীৰ ফাৰ্ম হ'ব আৰু অকল ডিম পাৰিবৰ কাৰণে মুৰ্গী ৰাখিম। আৰু এইফালে বনাই আছে আৰু মই এইফালে পাকঘৰত আছোঁ। এইফালে মই এতিয়া কেৰাহী চেৰাহী পাতি লৈছোঁ, এইটো কেৰাহীটো। আৰু এইটো কৈছোঁ নহয়, আমাৰ পাকঘৰ চাকঘৰ মানে হোৱাগৈ নাই, আমি য'তে ত'তে খানা চানা বনাই মানে খাই আছোঁ আৰু যেনে তেনে। এতিয়া কেৰাহী চেৰাহী পাতি লৈছোঁ আৰু খানা বনাবলৈ লৈছোঁ। খানা মানে কি আৰু মিস্ত্ৰীৰ কাৰণে। ৰাতিপুৱাই স্কুটি লৈ আহি পাই গৈছোঁহি মই ঘৰত। আৰু এতিয়া ঘৰত আছোঁ। এইফালে আহি ঘৰ চৰবিলাক লেতেৰা হৈ আছিলে, গোটেই কামখিনি কৰি মেলি এতিয়া পাকঘৰত সোমাইছোঁ। এইফালে মাংস অলপ আনিছোঁ, মানে ব্ৰইলাৰ মাংসখিনি মানে ফ্ৰিজতে সোমাই আছে। পাহৰিছিলোঁ এইখিনি ধুই মেলি ল'বলৈ। কেৰাহী পাতিলোঁ এইফালে মাংস ফ্ৰিজত সোমাই আছিলে, উলিয়াই আনিছোঁ। এইখিনি বনাবলৈ ৰেডি কৰি লৈছোঁ। এইটো ভগা পাকঘৰটো কৈছোঁ যে ফল্ডিং পাকঘৰ আমাৰ। এইফালে বাচন চাচন পূৰা লেতেৰা হৈ আছে, সেইখিনি ধুই আৰু অলপ আছেই। মনে মনে থাক, কি উৎপাত। এতিয়া এইফালে কেৰাহীখন পাতি লৈছোঁ আৰু এখন মাংসখিনি বনাই লওঁ। যে সদায় ঘৰত নাথাকিলে ফ্ৰিজৰ অৱস্থাটো এনেকুৱা হৈ থাকে, চাওক কিমান লেতেৰা হৈ আছে। লেতেৰা ফ্ৰিজটো দেখাই দিছোঁ। এইফালে জেং জাবৰ গোটেই এইখিনি মাংস মুখখন সোমাই যাব, কি লাগে। কাম কৰি আছোঁ, এইফালে ঝাৰু ঘৰো ঝাৰু দি আছোঁ, এইফালে ভাতো বনাই আছোঁ। আৰু বহুত লেতেৰা হৈ থাকে ঘৰটো। এতিয়া আছোঁ বাৰীৰ পিছফালে, মানে মই আছোঁ ঘৰত। ঘৰ আহি পালোঁহি, ৰাতিপুৱাই ঘৰলৈ আহিলোঁ। এতিয়া ঘৰত আহি ভাত পানী বনায়ো ৰেডি হৈ গ'লোঁ। আৰু সেইফালে মিস্ত্ৰী লাগি আছে কাম। আৰু এইফালে মই আছোঁ এইফালে আমাৰ ঘৰটো পাছফালে। এইফালে পাকঘৰ ফাউণ্ডেশ্যনটো আমি এইফালে গাঁঠি আছোঁ, মানে বনাই থৈছোঁ। আৰু এইফালে ঘৰটো সেইফালে দেখিছোঁ যে এই দুটা ৰুম মানে মই পাছফালে বেছিকৈ বহাই দিছিলোঁ। সেয়েহে আজি মানে মিস্ত্ৰী আহিছে তলটো মানে ঢালাই কৰিবৰ কাৰণে। মিস্ত্ৰীয়ে লাগি আছে, ময়ো আহি পটাপট ঘৰৰ কামখিনি কৰি ল'লোঁ, ভাত পানী বনালোঁ। আৰু এতিয়া এইফালে মিস্ত্ৰীয়ে লাগি আছে। আৰু এতিয়া অলপ পাঘড়ি চাঘড়ি মাৰি লৈছোঁ, মিস্ত্ৰীৰ লগত অলপ চলপ হেল্প কৰি দিব লাগিব। এতিয়া চাওঁগৈ, লাগিও দিওঁ লগত, আৰু কামখিনিও চাই দিওঁ কিমানখিনি আগবাঢ়িছে। আৰু আপোনালোককো দেখাই গৈ থাকিম, ভিডিঅ'টো চাই থাকিব। আৰু মোৰ যেতিয়া ঘৰটো সম্পূৰ্ণ হ'ব, আপোনালোকৰ ঘৰটো দেখাম, মোৰ ষ্টাইলবিলাক কেনেকুৱাকৈ মই ঘৰটো দিম, কি ডিজাইন দিম। আৰু এইফালে মছলা মিক্স কৰি আছে, মিস্ত্ৰী কামত লাগি আছে, চাওক। আৰু এইফালে এয়া ৰুম প্লাষ্টাৰ হৈ গ'ল। আৰু প্লাষ্টাৰটো মানে টাইলছ লগাব লাগিব, সেইকাৰণে মিহি প্লাষ্টাৰ কৰা নাই, ফিনিচিং কৰা নাই, এনেকৈ থৈ দিছোঁ। আৰু তাৰপিছত এইফালে এইটো পাকঘৰ ফাউণ্ডেশ্যনটো মানে অলপ মাৰি থৈছিলোঁ। এতিয়া এয়া মিস্ত্ৰী আহিছে আৰু এতিয়া সেইখিনিও লাগিব। লেতেৰা হৈ আছে গোটেই জাবৰ পৰি। আৰু এইফালে মই এখন কুকুৰা ফাৰ্ম বনাই আছোঁ, লোকেল মুৰ্গী পুহিম ইয়াত। এইফালে বনাই আছোঁ। এইফালে এইখিনি আমাৰ বালি শিল, মোৰ বসন্তী কেইখন, আৰু এইফালে এইখিনি মাটি পেলাই থৈছোঁ চোতালত। আমাৰ মানে ঘৰটোৰ অৱস্থা যিহে হৈ আছে, আপোনালোকক দেখাই দিছোঁ, চাওক। ঘৰ বনাই থাকিলে কেনেকুৱা অৱস্থা হয় মানুহৰ। ঘৰত কাম কৰি কৰি আমনি লাগি গৈছে আৰু দেই, কিমান কাম কৰিবা। ইটো ঘৰৰ পৰা সিটো, সিটো ঘৰৰ পৰা সিটো ঘূৰি ফুৰিছোঁ। ছাগলী সোমাই গ'ল ভিতৰত। নতুন ঘৰটোৰ পৰা পুৰণা ঘৰ, পুৰণা ঘৰটোৰ পৰা নতুন ঘৰ। এইফালে ছাগলী, এইফালে কুকুৰ। মটৰটো চুইচ দি দিছোঁ দেই। পানী ধৰিবলৈ টিং লাগিব নি? ছাগলীৰ ভিতৰ পাইছেহি আমাক একদম মানে আৰু এইটো ক'বলৈ বাকী নাই আৰু দেই। এইফালে এইগাল ধান, বা এইফালে এই স্কুটি চাবি ক'ত মোৰ ভাগৰ? চাবিটো এই হে ক'ত? ঘৰত কাম কৰি কৰি আমনি লাগি গৈছে আৰু দেই, কিমান কাম কৰিবা। ইটো ঘৰৰ পৰা সিটো, সিটো ঘৰৰ পৰা সিটো ঘূৰি ফুৰিছোঁ। ছাগলী সোমাই গ'ল ভিতৰত। নতুন ঘৰটোৰ পৰা পুৰণা ঘৰ, পুৰণা ঘৰটোৰ পৰা নতুন ঘৰ। এইফালে ছাগলী, এইফালে কুকুৰ। মটৰটো চুইচ দি দিছোঁ দেই। পানী ধৰিবলৈ টিং লাগিব নি? ছাগলীৰ ভিতৰ পাইছেহি আমাক একদম মানে আৰু এইটো ক'বলৈ বাকী নাই আৰু দেই। এইফালে এইগাল ধান, বা এইফালে এই স্কুটি চাবি ক'ত মোৰ ভাগৰ?
চাবিটো এই হে ক'ত আজি সম্পূৰ্ণ মোৰ নিজৰ ঘৰৰ পৰা ভিডিঅ' দিছোঁ। ঘৰত কাম কৰি কৰি ভাগৰি গৈছোঁ। কি কৰিলোঁ আপোনালোকক দেখালোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাব শেষলৈকে। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই সকলোকে।